চব ডিব্ৰুগড়ত আজি মানুহৰ ভোট দিয়া আপুনি দেখিছে মানুহৰ লাইন হৈছে মানুহৰ ভোট দিয়াৰ যিটো গণতন্ত্ৰৰ উৎসৱ এই গণতন্ত্ৰৰ উৎসৱত মানুহৰ এটা ভাৱ আছে যে আমি ভোট দিব লাগে ভোট দিয়াটো আমাৰ গণতান্ত্ৰিক অধিকাৰ সেইকাৰণে মানুহ ওলাই আহিছে ৰাতিপুৱা 7টা বজাৰ পৰাই এটা ৰেটিঙত আপোনাৰ মানুহৰ আহিছে আৰু এইটো ৰেটিং চলি থাকিলে 79 to 80% ভোট পোল হ'ব আৰু এইটো এটা খুব ভাল গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ আৰু ডিব্ৰুগড় সমষ্টিটো মই ভাবিছোঁ 79 to 80% ভোট পোল হ'ব আমাৰ চব চৰকাৰ আছে নৰেন্দ্ৰ মোদী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আৰু আমি চৰকাৰ চলাই আছোঁ আমি কাম কৰি আছোঁ আমি দিম বুলি কোৱা নাই দিম মানে ভৱিষ্যতে দিব আমি দি আছোঁ এই দি থকাৰ ওপৰত আমি বেছ কৰি ভোট বিচাৰিছোঁ আৰু সেইটোৱে আমাৰ কথা আমি কি দিলোঁ ৰাইজে জানে আৰু দিম বুলি কোৱাসকলে দিবনে নিদিয়ে এই কথাটোত আজি কোনো ক'ব নোৱাৰে সেইকাৰণে কৈছোঁ যে আজি ৰাইজৰ আশা আছে যে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট হোৱাৰ সম্ভাৱনা ডিব্ৰুগড় MP হিচাপে প্ৰাৰ্থী যিজন মানে এতিয়া আমাৰ উঠিছে তাৰমানে দুজনে যোগ্যৱান কিন্তু আমি মানে নতুন প্ৰজন্মকে উঠাব লাগে কিন্তু সেইটো নহয় আমি এতিয়া মানে বিজেপি প্ৰাৰ্থীকে সমৰ্থন কৰিছোঁ গতিকে মই এতিয়া ধৰা কি বুলি ক'ম আৰু মই বিজেপি প্ৰাৰ্থীকে সমৰ্থন কৰিছোঁ এতিয়া বৰ্তমান ভোট দিয়া নাই আৰু দিম খৰচ কৰি মোৰ তাৰমানে যিটো এৰিয়া আছে তাৰমানে জীৱন প্ৰকৰণ নগৰ তাত মোৰ মানে শতকৰা মানে 90% মানে আমি আশাবাদী বহুত পৰিৱৰ্তন পাইছোঁ তাৰমানে এতিয়া আমি যেতিয়া মানে ধৰা ইয়াত মানে ভোট দিছিলোঁ তেতিয়া হয়তো আমি আগৰ MLA আমি আগৰ মানে ৱাৰ্ড কমিশ্যনাৰ আমি একো দেখি নাপাইছিলোঁ আৰু তেওঁলোকক লগ কৰিবলৈ গ'লে আমাক গিলাচৰ ভিতৰতে আমাক লগ কৰিছিলে কিন্তু এতিয়া আমি তেওঁলোকৰ লগত আমাৰ এতিয়া যিজন বিধায়ক সমানে বহিলে আমাৰ লগত কথা পাতে আৰু আমাৰ ৱাৰ্ড কমিশ্যনাৰে সমানে বহিলে কথা পাতে আমাক কোনো কিছু দিছে বুলি আমি ভবা নাই কিন্তু আমি মানৱীয়তা হিচাপে মানুহ হিচাপে এতিয়াৰ যিখন চৰকাৰ তেওঁলোকক আমি উত্তৰভাৱে জড়িত হিচাপে পাইছোঁ জনতাৰ কানেকশ্যন আছে তেওঁলোকৰ নহয় ৰাইজেতো খুব উদ্দীপনাৰে ওলাই আহিছে গতিকে আমাৰ সম্পূৰ্ণ আশা আছে জিকাৰ আমার সম্পূর্ণ আশা আছে 100% আমি জিকিলোঁ চৰকাৰতো এতিয়ালৈকে যিমান আমাৰ সুবিধা দিছে মহিলাৰ দিছে কিন্তু চৰকাৰটো খুব ভাল আমি মোদীক বিচাৰিছোঁ আমাৰ সৰ্বাদাক বিচাৰিছোঁ আমাৰ ছাৰক বিচাৰিছোঁ বিজেপি জিন্দাবাদ বিজেপি থাকক যিমান দিন জীয়াই থাকিম বিজেপিকেই চকু চাবলৈ বিচাৰিছোঁ এইটোৱে বিচাৰিছোঁ হেল্ল'